চৰ্দাৰ বল্লভভাই পেটেল, মহাত্মা গান্ধী প্ৰমুখ্যে সেই সময়ৰ নেতৃত্বক মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু অসমতো যিসকলে এই আন্দোলনটোক নেতৃত্ব দিছিল, বহু অসমীয়াই দেশৰ স্বাধীনতা প্ৰাপ্তিৰ কাৰণে প্ৰাণ বলিদান দিছিল, সেই সকলোকো মই আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমি সকলোৱে জানো 1919 চনৰ জালিয়ানৱালাবাগৰ যি ব্ৰিটিছৰ ক্ৰুৰতাৰ কাহিনী, কিন্তু তাৰ আগতে ৰাষ্ট্ৰপদৰ উন্মেষ অসমৰ ভিতৰুৱা এক অঞ্চলত হৈছিল। 1894 চনত পথৰু ঘাটত ব্ৰিটিছৰ বিৰুদ্ধে হুংকাৰ কৰি ব্ৰিটিছৰ ভাৰতৰ বা অসমৰ সেই অঞ্চলৰ ৰাইজৰ ওপৰত যি খাজনা বৃদ্ধি, ভয়ংকৰ খাজনা বৃদ্ধিৰ যি সিদ্ধান্ত আছিল, তাৰ বিৰুদ্ধে সকলোৱে একত্ৰিত হৈ ৰাষ্ট্ৰবাদৰ উন্মেষ ঘটাই 1894 চনত 7 কোটি কৃষকে পথৰু ঘাটত প্ৰাণ বলিদান দিছিল। 1919 চন, 1894 চন, প্ৰায় 25 বছৰ পিছত জালিয়ানৱালাবাগ আৰু 25 বছৰ আগত পথৰু ঘাট। গতিকে আই অসমী বা উত্তৰ পূব ভাৰত দেশৰ স্বাধীনতা সংগ্ৰামত কম অৰিহণা যোগোৱা নাই। সদায় এই কথাবিলাক আমি মনত ৰাখি যাম। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ইউ তীৰত সিং মেঘালয়ৰ, ৰাণী গাইডেনলু মণিপুৰৰ পৰা আৰম্ভ কৰি অসংখ্য এনেকুৱা ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰা, অসমৰতো মণিৰাম দেৱানদেৱৰ পৰা আৰম্ভ কৰি শ্বহীদ কনকলতালৈকে এইসকল আছে যিসকল শ্বহীদ হৈছে। গতিকে সেইসকলৰ শ্বহীদৰ মূল্য, তেজৰ মূল্য প্ৰতিগৰাকী ভাৰতীয়ই অনাগত দিনত প্ৰয়োজন আহিলে, সময় আহিলে, প্ৰত্যাহ্বান আহিলে দিবৰ কাৰণে প্ৰতিপল সাজু হৈ থাকিব বুলিও মই বিশ্বাস ব্যক্ত কৰিছোঁ। গতিকে সকলোকে আকৌ এবাৰ মই আজি যদি ভাৰতবৰ্ষৰ উত্থানৰ গোটেই কাহিনী সকলোকে ক'বলৈ যাওঁ, বহুত সময়ো লাগিব, ক'বলৈও আৰু বহুত সুযোগো নাই। গতিকে 2.63 লাখ কৰোৰ বাজেট অসম চৰকাৰৰ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 25-26 যি ৰাজ্য চৰকাৰৰ বাজেট 2.63 লাখ কৰোৰ। কংগ্ৰেছ যেতিয়া ইয়াত আমাক শাসনভাৰ দিছে 16ৰ আগত 91 লাখ কৰোৰ আছিলে, মাত্ৰ 91 লাখ আছিলে, মানে 1 কোটি। এতিয়াতো 2.63 লাখ কৰোৰ, তেতিয়া 1 লাখ কোটিতকৈও কম আছে, এতিয়া 2.63 লাখ কৰোৰ। ভাৰতবৰ্ষৰ বাজেট 50.43 লাখ কৰোৰ, 50.43 লাখ কৰোৰ ভাৰতবৰ্ষৰ বাজেট আজি, বছৰেকীয়া বাজেট 2025-26 কথা কৈছো। গতিকে প্ৰতিৰক্ষাৰ পৰা বিজ্ঞান প্ৰযুক্তিবিদ্যালৈকে ভাৰতবৰ্ষৰ স্বৰ্ণিম যি যাত্ৰা আমি চকুৰ সন্মুখত দেখিছোঁ, চাউথ পলত চন্দ্ৰযানৰ সফল অৱতৰণৰ পৰা আৰম্ভ কৰি অপাৰেশ্যন সিন্দুৰত চাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক, টাৰ্গেটেড ষ্ট্ৰাইক, এই গোটেইবিলাক কথাৰে আমি আমাৰ যি ভাৰতবৰ্ষৰ ডিফেন্স যিটো ছেক্টৰ, প্ৰতিৰক্ষা যি ক্ষেত্ৰ, সেই প্ৰতিৰক্ষা ক্ষেত্ৰতো আজি আমি আত্মনিৰ্ভৰশীল হোৱাৰ দিশত আমি আগবাঢ়িছোঁ। এটা সময়ত ভাৰতবৰ্ষই ক্ৰায়োজেনিক ইঞ্জিনৰ পৰা আৰম্ভ কৰি মিছাইল টেকনলজি সকলো ইম্পোৰ্ট কৰিব লগা হৈছে। এখন আমদানিকৃত ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষই বিশ্বৰ বুকুত পৰিচিত আছে। কিন্তু আজি সায়েন্স, স্পেচ, ডিফেন্স, এগ্ৰিকালচাৰ, হেল্থ, ইনফ্ৰাষ্ট্ৰাকচাৰ, কমিউনিকেশ্যন সকলো ক্ষেত্ৰত ভাৰতবৰ্ষ আজি ধূপে উন্নতি কৰিছে। আৰু আমাৰ চকুৰ সন্মুখত এই উন্নতি কৰাৰ প্ৰতিটো প্ৰতিচ্ছবি আজিও আমাৰ সন্মুখত একদম জীৱন্ত হৈ আছে। গতিকে ভাৰতবৰ্ষৰ ওপৰত বিশ্বাস ৰাখিব, ভাৰতবৰ্ষৰ শক্তি সামৰ্থ্য
তাৰ ওপৰত সকলো দেশবাসীয়ে বিশ্বাস ৰাখিছে, বিশ্বাস ৰাখিবই লাগিব। কাৰণ আমাৰ বাহিৰৰ শত্ৰু আৰু ঘৰ শত্ৰু দুয়োটাই ভয়ংকৰ। তো বাহিৰৰ শত্ৰুকটো আমি দেখা পাম, বাহিৰৰ শত্ৰু, কিন্তু ঘৰৰ ভিতৰত থকা শত্ৰুবিলাকক অকণমান তেওঁলোকক কিবা ক'লেও অকণমান দায়ীটো মানে লাগে বুলি কিছুমান অকণমান সংকোচ আহি যায়, কিন্তু তেওঁলোকতকৈ কম নহয়। এই কথাটো আমাৰ সকলোৱে আজিৰ দিনত অসমবাসীয়ে মনত ৰখাটো প্ৰয়োজন। গতিকে এই মুহূৰ্তত আমাৰ দেশৰ এক স্বৰ্ণিম ভৱিষ্যত, তাৰ এক সুন্দৰ কালখণ্ডত আমি ভৰি দিছোঁ। আজাদী কা অমৃত মহোৎসৱ ৭৫ বছৰ আমি অতিক্ৰম কৰি ৭৮ বছৰ অতিক্ৰম কৰি ৭৯ বছৰত আমি ভৰি দিছোঁ। এই আজাদীৰ অমৃত মহোৎসৱত নিশ্চিতভাৱে আমাৰ যি প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সংকল্প, বিকশিত ভাৰত ২০৪৭ চনৰ ভিতৰত, এই বিকশিত ভাৰত নিৰ্মাণত প্ৰতিগৰাকী অসমীয়াই, প্ৰতিগৰাকী ভাৰতীয়ই নিশ্চিতভাৱে নিজৰ নিজৰ যোগদান সুনিশ্চিত কৰিব আৰু বিকশিত ভাৰত নিৰ্মাণত নিজৰ অংশীদাৰিত্বও সুনিশ্চিত কৰিব বুলি সকলোকে আহ্বান জনাইছোঁ। আজি এই মুহূৰ্তত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতো অসমৰ চতুৰ্দিশ বিকাশৰ যি যাত্ৰা আৰম্ভ হৈছে তাকো আমি আজি সকলোৱে অৱগত। গতিকে দেশ ৰাজ্যখনক আমি আগবঢ়াই লৈ যোৱাৰ বাবে প্ৰত্যেকজন ভাৰতীয়ই নাগৰিকৰ কৰ্তব্যৰ ওপৰতো অকণমান বেছি জোৰ দিয়াৰ বৰ্তমান প্ৰয়োজন আছে। সদায় অধিকাৰ 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 লৈ আমি সৰব হৈ থাকোঁ, কিন্তু ভাৰতবৰ্ষৰ সংবিধানত ৰাইটছ এণ্ড ৰেছপনচিবিলিটি, ডিউটিছ গোটেই কথাখিনি সুন্দৰভাৱে উল্লেখ আছে। গতিকে আমি আমাৰ নাগৰিকৰ কৰ্তব্যৰ ওপৰতো সজাগ সচেতন হৈ দেশ নিৰ্মাণত, দেশক শক্তিশালী সমৃদ্ধিশালী আত্মনিৰ্ভৰ স্বাভিমানী কৰি গঢ়ি তোলাত সকলোৱে সংকল্প লৈ আগবাঢ়িব বুলি মই আশা ব্যক্ত কৰি সকলোকে আজিৰ এই অনুষ্ঠানত আপোনালোকে বহুমূলীয়া সময় খৰচ কৰি ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ এই উদযাপনৰ অংশ হৈ আমাক যি উৎসাহ যোগালে আপোনালোকে তাৰ বাবে প্ৰতিগৰাকীকে আন্তৰিকতাৰে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আকৌ এবাৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা অভিবাদন জনাই মোৰ বক্তব্য সামৰণি কৰিছোঁ। জয় হিন্দ, জয় হিন্দ, জয় হিন্দ। জাতীয় চেতনাৰে সমৃদ্ধ, তথ্য সমৃদ্ধ আৰু আমাৰ সকলোকে অত্যন্ত প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰা মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এতিয়া আগবাঢ়িব বিচাৰিছোঁ আৰু এই গীতটি পৰিৱেশন কৰিব অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, আমাৰ আটাইৰে মৰমৰ ববিতা শৰ্মা ডাঙৰীয়ানীয়ে। ভাৰতীয় জনতা পাৰ্টীৰ সৌজন্যত ৭৯ সংখ্যক স্বাধীনতা দিৱস যি আজি আয়োজন কৰা হৈছে, ইয়াতে উপস্থিত প্ৰতিগৰাকী আমাৰ সহকৰ্মীলৈ, আমাৰ মাননীয় সভাপতিলৈ, সাংসদ মহোদয়ালৈ, ৰবীন্দ্ৰজী ৰাজুজীলৈ সকলোলৈকে মোৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। এটি গীত গাবলৈ লৈছোঁ, এইটো মাননীয় সভাপতি মহোদয়ে যোৱাকালিতে অনুৰোধ কৰিছিলে এই গীতটি গাবলৈ, কৈ পঠিয়াইছিলে যে এইটো গান গালে ভাল হয়। অৱশ্যে হয়, এই অনুষ্ঠানটোৰ লগত খুব সুন্দৰভাৱে এই গীতটি ৰাজিছে। আচলতে এই গীতটি অকণমান গাবলৈ চেষ্টা কৰিছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা বিচাৰিছোঁ।
वीरों ने है प्राण गवाए, कुछ याद उन्हें भी कर लो, कुछ याद उन्हें भी कर लो, जो लौट के घर ना आए, जो लौट के घर ना आए। ऐ मेरे वतन के लोगों, जरा आँख से भर लो पानी, जो शहीद हुए हैं उनकी जरा करो कुर्बानी, तुम भूल न जाओ उनको, किसी साए का पानी, जो शहीद हुए हैं उनकी जरा। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।